বৰষুণৰ অপেক্ষাত শোণিতপুৰৰ মিছামাৰীৰ কৃষকসকল কাৰণ পথাৰত নাই পানী আৰু এতিয়া পথাৰত চিৰাল ফাট দিছে যাৰ ফলত কৃষকসকল এতিয়া মূৰে কপালে হাত দিব লগা হৈছে আহাৰ মাহ আৰম্ভ হ'ল কিন্তু পথাৰত নাই এটুপি পানী কৃষকসকল এতিয়া নামিব পৰা নাই ধান খেতিত মই উপস্থিত আছো মিছামাৰীৰ কঠালগুৰিৰ যি পথাৰত আৰু ইয়াত দেখুৱাম কেনে ধৰণে পথাৰ এতিয়া শুকান হৈ পৰি আছে পথাৰত চিৰাল ফাট যাৰ ফলত কৃষকসকল এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দেখাইছো এয়া মিছামাৰীৰ যি কঠালগুৰিৰ পথাৰ আৰু পথাৰত এনে ধৰণে এতিয়া শুকান হৈ পৰি আছে চিৰাল ফাট পথাৰত যাৰ ফলত এতিয়া কৃষকসকল মূৰে কপালে হাত দিব লগা হৈছে আহাৰ মাহ এই ভৰপক সময় ধান খেতিৰ আৰু এই সময়টোত কৃষকসকলে এতিয়াও নামিব পৰা নাই ধান খেতিত এয়া মিছামাৰীৰ পথাৰ দেখুৱাইছো কৃষকসকল এতিয়াও এনে ধৰণে নামিব পৰা নাই ধান খেতিত কাৰণ পথাৰত নাই জলসিঞ্চনৰ যি ব্যৱস্থা সেই ব্যৱস্থা যি সময়ত চৰকাৰখনে কৈ আহিছে যে জলসিঞ্চনৰ ব্যৱস্থা কৃষিভূমিত কৰা হৈছে কিন্তু মিছামাৰীৰ এই পথাৰত নাই জলসিঞ্চনৰ কোনো ধৰণৰ ব্যৱস্থা যাৰ ফলত কৃষকসকলে এই আহাৰ মাহত যেনে ধৰণে ব্যস্ততা থাকিব লাগে ধান খেতিত সেই ধৰণে কিন্তু কৃষকসকল থাকা নাই কাৰণ পথাৰত নাই এটুপি পানী আৰু কৃষকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব এতিয়াও পথাৰত নামি পৰা নাই এতিয়াও আমি পথাৰত পানী নোহোৱাৰ কাৰণে ঘৰতে বহি আছো আৰু খেতি কৰিব পৰা নাই হাল মাৰিব পৰা নাই ট্ৰেক্টৰ চলাব পৰা নাই পানী থাকা হলে আজিলৈকে আমাৰ 1.5 পুৰা মানকে লগাব পাৰিলো হয় কিন্তু আজি পানী নোহোৱাৰ কাৰণে আমি ঘৰৰ পৰা ওলাই আহিব পৰা নাই ইয়াত আছে জলসিঞ্চন বিভাগটো যেটো দীঘলজুলি ইৰিগেশ্যন বিভাগ সেইটো আমাৰ জৰাজীৰ্ণ হোৱাৰ কাৰণে আজি মাথৰিটো যতে ততে সিঙ্গি গোটেই কিটা পানী মানে নাহে ইৰিগেশ্যনত পানী মানে পথাৰলৈকে নাহে এনে ডোম খাই থাকে ইৰিগেশ্যনৰ ওপৰত কিন্তু ওলাই নাহে গোটেই কিটা ইৰিগেশ্যনত আপুনি গৈ পেলাই চাক কালি মন্ত্ৰী বিভাগক মই কৈছো জলসিঞ্চন মন্ত্ৰীক আপুনি আহি পেলাই অকমান দীঘলজুলি ইৰিগেশ্যনটো চাকচোন ৰাজা ঘৰত বহি পেলাই আপুনি তো কৈ আছে যে মই কৃষকক পানী দি আছো তে আপুনি আহি পেলাই চাক এবাৰ জলসিঞ্চন বিভাগটো দীঘলজুলি ইৰিগেশ্যনটো গতিকে আপুনি চাই পেলাই তাৰ পিছত আমাক দুখ দিব যে খেতিয়কে পানী পাই আছে না তাৰ পৰা খেতি কৰি পেলাই পানী পাই পেলাই খেতি কৰি আছে গতিকে আপুনি আহি পেলাই অতি পলমে আহি পেলাই চাক এতিয়ালৈকে নামিব পৰা নাই এই চাক আপোনালোক দেখুৱাইছে আমি শুকান মাটিৰে এনেকুৱা থিয় হৈ পেলাই আজি পূজা পাঠ ভগৱানক আহ্বান কৰি পেলাই কি ক'ব পথাৰত নামিব পৰা নাই মানে একেবাৰে পানী নাই আৰু কি কৰিম শুকানত পূজা পাঠ কৰিছো যদি বৰষুণ আহে বুলি সেইটো ভাবি আছো গোটেই পথাৰ এনেকৈ পৰি আছে পানীয়ে নাই কঠীয়া মই পেলোৱাও নাই এতিয়া এই আহাৰ মাহটো এতিয়া খেতিটো ভৰপক সময় এইটো কঠীয়া পেলোৱা পৰা নাই তো কি কৰিম এই কাৰণে পূজা পাঠ কৰিছো ভগৱানে মানে আশীৰ্বাদ দিয়ক পানী আহক বুলি কি ক'ব আপুনি ধান ৰুলে নাই এতিয়া সাৰ ধান এতিয়ালৈকে ৰুব পৰা নাই আমি বৰষুণত নাই আমাৰ ইয়াত দীঘলজুলি ৰিকামাৰী গাঁৱত অঞ্চলত আমাৰ বৰষুণ নাই পানী নাই আমি পূজা পাঠ আসন গছত আমি পূজা পাঠ কৰি আছো আমি জলসিঞ্চনৰ ব্যৱস্থা নাই নেকি জলসিঞ্চনৰ ব্যৱস্থা একো নাই ঘৰৰ পৰা আমি ওলাব পৰা নাই যে পানী নাই পথাৰত আহি কি কৰিম আমি চিন্তাত পৰি আছো আমি কিছুমান কঠীয়া এতিয়ালৈকে পেলাব পৰা নাই পেলাবই পৰা নাই এতিয়া পানী কাৰণে নিশ্চয়কৈ এইসকল কৃষক মিছামাৰীৰ দীঘলজুলি আৰু কঠালগুৰি অঞ্চলৰ এনেধৰণে তেওঁলোকে বহু কৃষক এতিয়াও কিন্তু কঠীয়া দিবই পৰা নাই ধান খেতিৰ আৰু আন একাংশই যদিও কঠীয়া দিছে তেওঁলোকে ৰুব পৰা নাই আহাৰ মাহ কৃষকৰ যি সেউজীয়া সপোন আচলতে বাস্তৱ কৰাৰ সময় সেই সময়টোত কিন্তু এইসকল কৃষকে আচলতে তেওঁলোকে যি খেতিত নামিব লাগে সেয়া নামিব পৰা নাই যাৰ ফলত এতিয়া কৃষকসকল কেনে ধৰণে তেওঁলোকে পৰিয়াল পোহপাল দিব তাক লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ